যিটো সুৰ সেই সুৰবিলাক লৈ তেওঁ গীত ৰচনা কৰিছিলে। আমি ক'বলৈ মানে গাবলৈ একেবাৰে সহজ, কিন্তু যেতিয়া এটা আমি গান লিখিবলৈ যাওঁ, কৰিবলৈ যাওঁ, তেতিয়া কিন্তু সমস্যা পূৰাব নোৱাৰোঁ। আৰু আমি এতিয়া ক'বলৈ সহজ, তেওঁ গীতহে লিখিলে, নহয় জানো বাৰু? কিন্তু তেওঁ কি সময়ত গীত লিখিছিলে? বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, কোন সময়ত? কিন্তু এইসকল ব্যক্তিয়ে যদি এইখিনিকে কৰি থৈ নগ'ল হ'লে, তেতিয়া আমি আগুৱাই যাব পাৰিলোঁ হ'লেনে? আজিও আমি যেতিয়া গান শিকা এটা ল'ৰাক, এজনী ছোৱালীক, তেতিয়া কি প্ৰথম জ্যোতি সংগীত আৰু ৰাভা সংগীতেৰে আমি গান শিকাব লাগিব? ভূপেন হাজৰিকা গীতৰ কলি লৈ বা জুবিনৰ গোটেই বেবেই বাং ভূপেন হাজৰিকা গীত গাইছা, কোনো এটা শুদ্ধকৈ গাব নোৱাৰে। কেলৈ গাব নোৱাৰে? কাৰণ আমি জ্যোতি আৰু ৰাভাৰ গীত সেইসকল ল'ৰা ছোৱালীয়ে নাজানে, শিকা নাই। এই গীতসমূহ বা এই নাটসমূহ জ্যোতিপ্ৰসাদ